মৰি যোৱাৰ পিছত ভাল বুলি কোৱাতকৈ জীয়াই থাকোঁতে ভাল বুলি ক'লে বেছি ভাল লাগিব লাগিব নহয় এটা আমাতকৈ আপোনালোকক বেছি ভাল পাব কেলৈ আমি যিমানেই কৰোঁ আমাক ভাল নকয় মানুহ ৰাজনীতি মানুহ মোক এইটো ফেন্সলেছ জব এইটো ভাল নাপায় কিন্তু আপোনালোকক ভাল পাব সমাজৰ লগত থাকক ইয়াকে কামনা কৰি মই বহুত বহুত ধন্যবাদ জনালোঁ ভাল মানুহ সদায় মানুহৰ লগত থাকিব লাগে এই কথাটো কৈ কৈছোঁ আমি প্ৰতিনিধি আমি ৰজা নহয় ৰজাও এটা সময়ত নাইকিয়া হয় আমাৰ প্ৰতিনিধি হওক নিৰ্বাচিত প্ৰতিনিধি হওক আমি ক্ষমতাশালী মানুহেই হওক কোনোবা বিষয়াই হওক হায়েষ্ট লেভেলত থকা বিষয়াজনো কেতিয়াবা ৰিটায়াৰ কৰে নে নকৰে কৰে আপুনি সেই মুহূৰ্তত যদি ভাবে যে মই সৰ্বোচ্চ তেতিয়াহ'লে অসুবিধা হ'ব সেইকাৰণে মই বেলেগৰ কথাও নাজানো মই নিজে সেইটো ব্যৱহাৰ নকৰোঁ মই সাংসদ এইটো একেবাৰে কম সময়ৰ কাৰণে দিছে ঈশ্বৰৰ কৃপাত দলৰ কৃপাত আৰু ৰাইজৰ কৃপাত যদি মই জিকি থাকোঁ এইটো এটা বেলেগ কথা কিন্তু মোৰ টাৰ্মটো 5 বছৰ 5 বছৰ যদি মই বেছি চট পটাওঁ বেছি অহংকাৰ দেখাওঁ তেতিয়াহ'লে 5 বছৰৰ পিছত মোক মানুহে কি ধৰণে একচেপ্ট কৰিব এই কথাটো মই আজিৰ তাৰিখত ভাবিব লাগিব সেইকাৰণে মই নিজকে সংযত কৰি ৰাখিছোঁ আৰু প্ৰতিনিধিৰ কাম হৈছে জনসাধাৰণৰ লগত কথা পতা যদি মই জনসাধাৰণৰ লগত কথা পাতিব নোৱাৰোঁ জনসাধাৰণৰ ইচ্ছা আকাংক্ষাক যদি মই প্ৰতিফলিত কৰিব নোৱাৰোঁ তেতিয়াহ'লে মই প্ৰতিনিধি হৈ থকা কোনো যুক্তি নাই এনেকুৱা নেচেচাৰী নহয় যে মই চব কামে কৰি দিম সেইটো নেচেচাৰী হয় কিন্তু মানে মই এই শব্দটো ক'ব খুজিছোঁ যে এনেকুৱা নহয় যে মই সকলো কাম কৰি দিব পাৰিম মোৰ ক্ষমতা সীমিত আৰু সীমিত ক্ষমতাৰ ভিতৰত যিখিনি কৰিব পাৰোঁ সেইখিনি কৰিব লাগে কিন্তু বহুত মানুহে আমাক উচতাইও দিয়ে ডাঙৰ মানুহ বুলি আৰু আমি তেতিয়া বহুত ডাঙৰ হৈ যাওঁ অহংকাৰী হৈ যাওঁ আৰু অহংকাৰ হ'লে কি হয় আপোনালোকে দেখিছে হাজাৰ হাজাৰ মানুহ ডাঙৰ কোটি কোটি মানুহ ডাঙৰ মানুহ হৈ তললৈ পৰি আহিলে সাপ খেলৰ লুডু খেলটো দেখিছে ন সেই লুডু খেলটোৱে আমাৰ জীৱন গতিকে বেছি কৈ লাভ নাই সেইকাৰণে জনসাধাৰণৰ লগত থাকিব লাগে জনসাধাৰণৰ লগত মই ভাবোঁ আমি যিহেতুকে জনসাধাৰণৰ যোগেদি আমি এই জেগাত পাইছোঁ আৰু চৰকাৰী চাকৰিয়াল এজনো যদি ভাবে তেওঁ দৰমহানো ক'ৰ পৰা পাইছে তেওঁতো টেক্স কালেক্টেড ফ্ৰম দি পিপল তেওঁতো আৰু চৰকাৰে তেওঁলোকৰ কাৰণে এক্সট্ৰা পইচা বনোৱা নাই তেওঁলোকৰো কেতিয়াবা অহংকাৰ ইমান বেছি হয় কেতিয়াবা আমাৰো দুখ লাগে সাধাৰণ মানুহে চব মানুহে যে সুবিধা বিচাৰি গৈছে এই কথা নহয় কেতিয়াবা মাত এষাৰো বসে সেই মাত এষাৰ দিব পাৰে ভাল মৰি যোৱাৰ পিছত ভাল বুলি কোৱাতকৈ জীয়াই থাকোঁতে ভাল বুলি ক'লে বেছি ভাল লাগিব লাগিব নহয় এটা আমাতকৈ আপোনালোকক বেছি ভাল পাব কেলৈ আমি যিমানেই কৰোঁ আমাক ভাল নকয় মানুহ ৰাজনীতি মানুহ মোক এইটো ফেন্সলেছ জব এইটো ভাল নাপায় কিন্তু আপোনালোকক ভাল পাব সমাজৰ লগত থাকক ইয়াকে কামনা কৰি মই বহুত বহুত ধন্যবাদ জনালোঁ ভাল মানুহ সদায় মানুহৰ লগত থাকিব লাগে এই কথাটো কৈ কৈছোঁ আমি প্ৰতিনিধি আমি ৰজা নহয় ৰজাও এটা সময়ত নাইকিয়া হয় আমাৰ প্ৰতিনিধি হওক নিৰ্বাচিত প্ৰতিনিধি হওক আমি ক্ষমতাশালী মানুহেই হওক কোনোবা বিষয়াই হওক হায়েষ্ট লেভেলত থকা বিষয়াজনো কেতিয়াবা ৰিটায়াৰ কৰে নে নকৰে কৰে আপুনি সেই মুহূৰ্তত যদি ভাবে যে মই সৰ্বোচ্চ তেতিয়াহ'লে অসুবিধা হ'ব সেইকাৰণে মই বেলেগৰ কথাও নাজানো মই নিজে সেইটো ব্যৱহাৰ নকৰোঁ মই সাংসদ এইটো একেবাৰে কম সময়ৰ কাৰণে দিছে ঈশ্বৰৰ কৃপাত দলৰ কৃপাত আৰু ৰাইজৰ কৃপাত যদি মই জিকি থাকোঁ এইটো এটা বেলেগ কথা কিন্তু মোৰ টাৰ্মটো 5 বছৰ 5 বছৰ যদি মই বেছি চট পটাওঁ বেছি অহংকাৰ দেখাওঁ তেতিয়াহ'লে 5 বছৰৰ পিছত মোক মানুহে কি ধৰণে একচেপ্ট কৰিব এই কথাটো মই আজিৰ তাৰিখত ভাবিব লাগিব সেইকাৰণে মই নিজকে সংযত কৰি ৰাখিছোঁ আৰু প্ৰতিনিধিৰ কাম হৈছে জনসাধাৰণৰ লগত কথা পতা যদি মই জনসাধাৰণৰ লগত কথা পাতিব নোৱাৰোঁ জনসাধাৰণৰ ইচ্ছা আকাংক্ষাক যদি মই প্ৰতিফলিত কৰিব নোৱাৰোঁ তেতিয়াহ'লে মই প্ৰতিনিধি হৈ থকা কোনো যুক্তি নাই এনেকুৱা নেচেচাৰী নহয় যে মই চব কামে কৰি দিম সেইটো নেচেচাৰী হয় কিন্তু মানে মই এই শব্দটো ক'ব খুজিছোঁ যে এনেকুৱা নহয় যে মই সকলো কাম কৰি দিব পাৰিম মোৰ ক্ষমতা সীমিত আৰু সীমিত ক্ষমতাৰ ভিতৰত যিখিনি কৰিব পাৰোঁ সেইখিনি কৰিব লাগে কিন্তু বহুত মানুহে আমাক উচতাইও দিয়ে ডাঙৰ মানুহ বুলি আৰু আমি তেতিয়া বহুত ডাঙৰ হৈ যাওঁ অহংকাৰী হৈ যাওঁ আৰু অহংকাৰ হ'লে কি হয় আপোনালোকে দেখিছে হাজাৰ হাজাৰ মানুহ ডাঙৰ কোটি কোটি মানুহ ডাঙৰ মানুহ হৈ তললৈ পৰি আহিলে সাপ খেলৰ লুডু খেলটো দেখিছে ন সেই লুডু খেলটোৱে আমাৰ জীৱন গতিকে বেছি কৈ লাভ নাই সেইকাৰণে জনসাধাৰণৰ লগত থাকিব লাগে জনসাধাৰণৰ লগত মই ভাবোঁ আমি যিহেতুকে জনসাধাৰণৰ যোগেদি আমি এই জেগাত পাইছোঁ আৰু চৰকাৰী চাকৰিয়াল এজনো যদি ভাবে তেওঁ দৰমহানো ক'ৰ পৰা পাইছে তেওঁতো টেক্স কালেক্টেড ফ্ৰম দি পিপল
তেওঁতো আৰু চৰকাৰে তেওঁলোকৰ কাৰণে এক্সট্ৰা পইচা বনোৱা নাই তেওঁলোকৰো কেতিয়াবা অহংকাৰ ইমান বেছি হয় কেতিয়াবা আমাৰো দুখ লাগে সাধাৰণ মানুহে চব মানুহে যে সুবিধা বিচাৰি গৈছে এই কথা নহয় কেতিয়াবা মাত এষাৰো আছে বিচাৰে সেই মাত এষাৰ দিব পাৰে ভাল